যুদ্ধ বিগ্ৰহ অসূয়া অপ্ৰীতি আমাৰ কাৰোৰেই কাম্য নহয়। তথাপিও অনিচ্ছাকৃতভাৱে মানুহ এনে হিংসাত্মক পৰিস্থিতিৰ চিকাৰ হ'ব লগা হয়। কিন্তু শান্তি প্ৰতিজনৰে কাম্য। সেয়েহে ৰাছিয়া ইউক্ৰেইনৰ দৰে যুদ্ধৰ পৰিস্থিতি যেন পুনৰাই নহওক, তাৰ বাবে আজি আবৃত্তি কৰিবলৈ লৈছোঁ শ্ৰদ্ধাৰ কবি শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা। কবিতা শান্তি পানী। শব্দই ব্ৰহ্ম, সুমধুৰ শব্দ অনুশীলন কৰা, অপপ্ৰয়োগত লেকাম লগোৱা, শব্দক দৃষ্টি দিয়া, পাৰ চৰাই ডেউকা পিন্ধোৱা আৰু সেই অত্যুৎসাহী চৰাইবোৰক মাটি পানীৰ সীমা অতিক্ৰমে আপোন দেশ পৰদেশ নাভাবি উৰুৱাই দিয়া। দেখিবা আকাশেদি উৰি যোৱা শব্দবোৰে ছটিওৱা শান্তিৰ বৰষুণবোৰে দপ দপকৈ জ্বলি থকা জুইবোৰক নুমুৱাই দিব। দানৱৰ হাতত থকা খাৰবোৰক সেমেকাই দিব। যুদ্ধোন্মাদ দুৰ্যোধনৰ অস্ত্ৰবোৰে জন জননী ধৰিও মাটিলৈ সৰি পৰিব। জনসাধাৰণ খন্তেকৰ বাবেহে জ্ঞানান্ধ হয়। সময় বসন্তৰ প্ৰেমত পৰি শেষত শান্তিৰ পক্ষেই থিয় হয়। ধন্যবাদ।